মই জানো এইটো আগৰ পৰাই জানো প্ৰিপেয়াৰ হৈ আছিলোঁ অকল ৰিজাল্টটোহে দিয়াৰ বাকী আছিল মই আগৰ পৰাই মানে কনফিডেণ্ট আছিলোঁ আৰু জিকাটো খাটাং হৈয়ে আছিলে 3 নম্বৰ কোকৰাঝাৰ সমষ্টিৰ যিমানবিলাক আমাৰ ৰাইজ আছে মোক ইমান সাপোৰ্ট কৰাৰ কাৰণে আজি মই ইয়াৰ পৰা বহুত বহুত ধন্যবাদ ইহঁতক জনাইছোঁ যে ইহঁতে মোক ইমান ধুনীয়াকৈ আঁকোৱালি লৈছে আৰু কাম কৰিবৰ কাৰণে আগবঢ়াই দিছে আৰু ইহঁতৰ এক্সপেক্টেশ্যনত মই সদায় থিয় হৈ থাকিব মই চেষ্টা কৰিম আমাৰ মহিলা সমাজে আশা কৰিছে যিহেতু আমাৰ পাৰ্টিৰ পৰা এজনীয়ে মহিলা গতিকে কাম কৰিব লাগিব সেইকাৰণে তেখেতসকলে বিচাৰিছে যদি মন্ত্ৰী হয় বেছি কাম কৰিব পাৰিম এমএলএ হ'লে অলপ কম কাম কৰিব পাৰিম কাৰণ সুবিধাটো মন্ত্ৰীত বেছি আছে সেইটো কাৰণে সবৰে যদি আমাৰ পাৰ্টিয়ে দিয়ে মোক চান্স এটা দিয়ে মই নিশ্চয় এইটো কামটো কৰিম সমষ্টি ডেভেলপমেণ্টৰ কাৰণে কি প্লানিং আছে সেইটো মই আগতেই কৈছোঁ মই মহিলাৰ কাৰণে কাম কৰিম আৰু যুৱ সমাজৰ কাৰণে কাম কৰিম বাকী আমাৰ ডিপিএফৰ যিবিলাক আমাৰ সমাজৰ কাৰণে যিবিলাক কাম কৰি গৈ আছে সেইবিলাকো মই আগুৱাই লৈ যাম আৰু পাৰিলে মই যদি মন্ত্ৰীত্ব পাওঁ তেনেহ'লে গোটেই অসমটো চাবৰ ইচ্ছা আছে